নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' প্ৰয়াগৰাজ আৰু অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰি উভতনি যাত্ৰা নিজৰ ঘৰলৈ বুলি তীৰ্থভূমি প্ৰয়াগৰাজ আৰু অযোধ্যাৰ ৰাম মন্দিৰ মিলি আমি থাকিলোঁ 4টা নিশা এই 4টি নিশা আমাৰ কেনেকৈ পাৰ হ'ল আমি একো গমেই নাপালোঁ এতিয়া আমি টমটমত উঠি গৈ আছোঁ ষ্টেচন যাবৰ কাৰণে কিন্তু প্ৰথম বাছেৰে আমি ষ্টেচন যাম ষ্টেচনটো নাই বুলিও ইয়াৰ পৰা 40 কিলোমিটাৰ দূৰত আছে সেয়েহে আমি বাছ ষ্টেণ্ডলৈ গৈ আছোঁ তাৰ পৰা আমি যাম গোণ্ডা ৰেলৱে ষ্টেচন শকিয়া কেনেকুৱা অনুভৱ ভাল লাগিছে আমি 22 তাৰিখৰ পৰা আজি লৈ থাকিলোঁ আজি আমি এতিয়া অযোধ্যাৰ পৰা গৃহ অভিমুখে ৰাওনা হৈছোঁ বৰগুৰি আমাক লৈ যাব বুলি তাকে কুম্ভমেলা চলি থকাৰ কাৰণে প্ৰায়বিলাক ট্ৰেইনে ফুল আমি টিকেট কাটিছিলোঁ জানুৱাৰীৰ 18 তাৰিখ মানে আজিলৈ আমাৰ টিকেট কনফাৰ্ম হোৱা নাই কিন্তু হ'লেও লগৰ এজনে সি চেষ্টা কৰি আছে টিকেটটো কনফাৰ্ম কৰিবৰ কাৰণে আৰু যদি কনফাৰ্ম হৈ যায় তেতিয়া আমাৰ সন্ধিয়া 7:30 বজাত আমাৰ ট্ৰেইন আছে এতিয়া আমি বাছত উঠি ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি গোণ্ডা ষ্টেচনৰ পৰা আমি যাম গুৱাহাটী এই সূৰ্যগেটতে আমি প্ৰয়াগৰাজৰ পৰা আহি ইয়াতে নামিছিলোঁ ইয়াৰ পৰা গৈছিলোঁ আমি অযোধ্যাৰ ৰাম মন্দিৰলৈ আকৌ এই সূৰ্যগেটতে বাছ পাই গোণ্ডালৈ যোৱাৰ কাৰণে আৰু ইয়াৰ পৰা আমি গোণ্ডা ষ্টেচন যাওঁ এইখিনি ঠাইৰ নাম হ'ল গোৰখপুৰ বাইপাছ আৰু ইয়াৰ পৰা আপোনালোকে বিভিন্ন ঠাইত যাবৰ কাৰণে বাছবিলাক পাব আৰু এইটো হ'ল সৰচু নদী শ্ৰৱণ কুমাৰে যেতিয়া অন্ধ মাতৃভিত্তিক ভাৰ কৰি লৈ গোটেই ধৰ্মীয় স্থানবিলাক ভ্ৰমণ কৰাইছিল তেতিয়া এই নদীৰ পাৰতে পানী নিবৰ কাৰণে আহিছিলে আৰু ৰজা দশৰথে হৰিণ বুলি ভাবি ভুলবশতঃ শব্দভেদী বান মাৰি শ্ৰৱণ কুমাৰক হত্যা কৰিছিল তেতিয়া শ্ৰৱণ কুমাৰৰ পিতৃ শৃংগীমুনিয়ে ৰজা দশৰথক অভিশাপ দিছিল যে তেওঁ এদিন পুত্ৰ শোকত পৰিব আৰু সেইকাৰণে প্ৰভু শ্ৰীৰামচন্দ্ৰক বনবাসত যাব লগা হৈছিল আৰু এইখিনি ঠাইৰ পৰা গোণ্ডালৈ 37 কিলোমিটাৰ এতিয়া বাছৰ পৰা নামিলোঁ আকৌ এতিয়া ৰিক্সা ল'ম তাৰপিছত ষ্টেচন যাম এতিয়া আকৌ পিলপিলি বহি ল'লোঁ বহি আমি ষ্টেচন গৈ আছোঁ আৰু এটা ভাল খবৰ আমাৰ কিবাকৈ 3টা টিকেট কনফাৰ্ম হৈছে এই 3টা টিকেটতে আমি 6টা মানুহ কেনেবাকৈ বহি যাব লাগিব আহি আমি গোণ্ডা ৰেলৱে ষ্টেচন পালোঁ আৰু এতিয়া কেই নম্বৰ প্লেটফৰ্মত ট্ৰেইন লাগিব কি গোটেইখিনি চাই লওঁ আৰু এতিয়া গৈ আছোঁ ষ্টেচনলৈ তাতে বেগ চেগবিলাক থওঁ আৰু ট্ৰেইনৰ কাৰণে টাইম আছে আমাৰ ষ্টেচনৰ ভিতৰত ধুনীয়াকৈ বেগ চেগবিলাক ৰাখি দিলোঁ আৰু আমাৰ ট্ৰেইন প্ৰায় 8:30 মান বজাত আছে আৰু এতিয়া সকলো এনেকুৱা ধুনীয়াকৈ পলিথিন পাৰি লৈছোঁ মোবাইল চাৰ্জত দি আছে ধুনীয়াকৈ ৰখি আছোঁ কাৰণ কিয় টেনশ্যন এটা হৈ আছিলে টিকেটৰ কাৰণে আৰু আমাৰ টিকেটো কনফাৰ্ম হৈ গ'ল চ' সেইটো কাৰণত তোমাক এটা কথা সুধিব লগা আছে অহাৰ দিনা 22 ফেব্ৰুৱাৰীত আমি জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ এনেকুৱা এটা ভিডিঅ' কৰি ইউটিউবত আপলোড দি আছে তোমাৰ অনুভৱটো কেনে লাগিছে এতিয়া ইউটিউবত আপলোড দি ৰাইজক জনাইছে মানে এতিয়া কথাটো হ'ল মই ইউটিউব চেনেল খোলাৰ ষ্টাৰ্টিঙতে এটাই কথা আছিল মানে মানুহৰ মাজত থাকি ভাল পাওঁ কাৰণে মই ইউটিউবৰ ভিডিঅ'বিলাক কৰি থাকোঁ যাতে মই যেনেকৈ নতুন ঠাই চাই ভাল পাওঁ তেনেকুৱা মানুহকো চাবৰ কাৰণে সময়ৰ বহুতে টাইম মিলাব নোৱাৰে চ' সেইবিলাকক মই এতিয়া কুম্ভমেলাত গৈছোঁ কুম্ভমেলা দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ ৰাম মন্দিৰ গৈছোঁ বা আমি একেলগে কেনেকৈ আছোঁ কি গোটেইখিনি ত' মানুহক সেই বস্তুটো দেখায়ো ভাল পাওঁ আৰু যেতিয়া মানুহবিলাকে চাই উঠি ভাল পাওঁ বুলি কয় তেতিয়া সেইটো আৰু উৎসাহ পাওঁ তেনেকুৱা ভিডিঅ' কৰিব সমৰক ধন্যবাদ জনাইছোঁ লগতে বন্ধু বান্ধৱ আৰু মোৰ সহকৰ্মী অনুপম আমি একেলগে আহিলোঁ হঠাৎ আহিলোঁ বহুদিনৰ আশা কৰি আছিলোঁ কুম্ভমেলালৈ আহিম বুলি কিন্তু টিকেট পোৱা নাছিলোঁ আমাৰ সমৰহঁতৰ যুগত টিকেট পালোঁ সিহঁতৰ গ্ৰুপটোত আহি ভালে লাগিল সমৰৰ ইউটিউব চেনেলটো আপোনালোক চাই থাকিব তাত বহুত নজনা কথা জানিব পাৰিব আৰু আমোদ পাব সকলোকে এই সমৰৰ ইউটিউব চেনেলটো উপভোগ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ এতিয়া চলি আছে টি ব্ৰেক ঘূৰিয়ে আছোঁ তাৰপিছত যি নাস্তা লগত আছিল এইকেইটা দিনত চব ওলাই লৈ এতিয়া চবে চাহপাত বেচ আমাৰ প্লেটফৰ্ম নাম্বাৰ এনাউন্স হৈ গ'ল 2 নম্বৰ প্লেটফৰ্মত আহি অৱতাৰচাম এক্সপ্ৰেছখন ৰখিব আৰু এতিয়া আমি 2 নম্বৰ প্লেটফৰ্মলৈ গৈ আছোঁ অলপ আগত এনাউন্সমেণ্ট হৈ গ'ল আৰু 2 নম্বৰ প্লেটফৰ্মত আহি ৰ'ব আমাৰ ট্ৰেইনখন আৰু এয়া আমাৰ ট্ৰেইন আহি পালে
এতিয়া ৰেডি হৈ আছোঁ ট্ৰেইনত উঠিবৰ কাৰণে জয় শ্ৰীৰাম জয় শ্ৰীৰাম আৰু এতিয়া নিজৰ চিটত গৈ আছোঁ আজিৰ ট্ৰেইনখনত সেইদিনাৰ নিচিনা সিমান ভিৰ নাই যদিও এতিয়াও বহুতখিনি ভিৰ আছে আৰু আমি চবে কেনেবাকৈ নিজৰ নিজৰ চিটবিলাক মেনেজ কৰি বহি গৈ আছোঁ এটা চিটত 3-4টা মানুহকে ক্ৰমান্বয়ে ট্ৰেইনৰ ভিৰবিলাক কমিব ধৰিছে আৰু যিমানে ভিৰ কমি আহিছে আমিও বহা চিটবিলাক ভালকৈ পাব কিবাকৈ ৰাতিটো পাৰ কৰিলোঁ এতিয়া ৰাতিপুৱাল ফ্ৰেছ হৈ ল'লোঁ আৰু চাহ আহিলে কিবা অকণ খাই ল'লোঁ আহি এতিয়া কিষণগঞ্জ পালোঁ আৰু কিষণগঞ্জ পোৱাৰ পিছত আমাৰ ট্ৰেইনখন ক্ৰমান্বয়ে খালী হ'ব ধৰিছে আপোনালোকে দেখিবলৈ পাইছে যোৱাকালি উঠাৰ পৰা আধা ঘণ্টামান আগলৈ ট্ৰেইনত অকল মানুহ আৰু মানুহ ভালকৈ বহিব জেগা নাছিলে এতিয়া কিবাকৈ ট্ৰেইনখন খালী হৈছে আৰু আমি এতিয়া গৈ আছোঁ এইখিনিতে মই আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কৈ থৈ দিওঁ আমি যে প্ৰয়াগৰাজৰ কুম্ভ মেলা আৰু অযোধ্যাৰ ৰাম মন্দিৰৰ এই ট্ৰিপটো কৰিলোঁ ইমান ধুনীয়াকৈ ট্ৰিপটো কৰি আমি ঘৰলৈ উভতি আহি আছোঁ আমাৰ এই ট্ৰিপটো ধুনীয়া কৰা আঁৰত হৈছে ট্ৰেভেলিং হলিডেজ আৰু এয়া ট্ৰেভেলিং হলিডেজৰ মানস আৰু অনুপম মই ডেছক্ৰিপশ্যনত গোটেইখিনি দি দিম আপোনালোকে ক'ৰবাত যদি যাত্ৰা কৰিব খোজে সিহঁতক যোগাযোগ কৰিব আৰু এতিয়া আমি আহি NGP সোমালোঁ ইয়াতে হয়তো 10 মিনিটমান ৰখিব এইপিনে ট্ৰেইনত পানী চানী শেষ হৈছে চাগে সেইবিলাক ভৰাব তাৰপিছত পুনৰ যাত্ৰা আৰম্ভ হ'ব আৰু এতিয়া আহি আমি নিউ বঙাইগাঁও জংচন পালোঁ আৰু ইয়াতে কিছু টাইম ট্ৰেইন ৰখাব তাৰপিছত পুনৰ যাত্ৰা আৰম্ভ হ'ব আমি এতিয়া ঘগ্ৰাপাৰ পাৰ হ'লোঁ আমাৰ ট্ৰেইন আছিলে 12:30 পোৱা কথা আছিলে কিন্তু প্ৰায় 1-1.5 ঘণ্টা লেট মাৰি আছে সেইটো কাৰণে 1:30 বজামানত আমি কামাখ্যা ষ্টেচন সোমাই যাম আৰু আহি এতিয়া আমি শৰাইঘাটৰ ব্ৰিজ পাৰ হৈ গৈ আছোঁ ক্ৰমান্বয়ে কামাখ্যা ষ্টেচন আৰু কিছু সময় পিছতে আমি কামাখ্যা ষ্টেচনত নামিম তাৰ পৰা আমি সকলো যাত্ৰা কৰিম নিজ ঘৰলৈ আৰু এতিয়া আহি আমি কামাখ্যা ষ্টেচনত নামিলোঁ সকলোৱে বেগবিলাক লৈ ষ্টেচনৰ বাহিৰলৈ ওলাই গৈ আছোঁ তাৰ পৰা অথবা যি পাওঁ ল'ম লৈ ঘৰলৈ যাম আপোনালোকক মই আজিৰ এই ট্ৰেইন জাৰ্ণিটো বিভিন্নখিনি দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ